আমার জনজাতি কর লাগিবই সদৌতাই হুসাত্ত হন্তা জিন্দাবাদ সদৌতাই হুসাত্ত হন্তা জিন্দাবাদ এটা সুর জাগিছে আহোম ঐক্য জিন্দাবাদ এই সংগ্রাম চলিছে আমাৰ স্বৰ্গদেউ সকলে জাতি গঠনৰ প্ৰক্ৰিয়াৰ পাতনি মেলিছিল অসমত প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ আৰু সমমৰ্যাদাৰ জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰিছিল আৰু এখন সৰ্বাংগ সুন্দৰ অসমৰ কামনা কৰিছিল যিখন অসমত প্ৰতিটো জাতি জনগোষ্ঠীয়ে শান্তি আৰু সম্প্ৰীতিৰে বসবাস কৰিছিল সেই চিন্তাৰ উদ্বেগতা ঐতিহাসিক এটা অসমৰ জাতীয় বৰঘৰত আমি সকলো সমবেত হৈছোঁ আৰু সমবেত হৈ সকলো এটাই কথা কৈছোঁ যে ৰজাঘৰীয়া ৰাইজ জাতিক লৈ আৰু তোমালোকে প্ৰতাৰণা নকৰিবা জাতিয়ে দুৰ্ভোগ ভুগিছে জাতিয়ে যান্ত্ৰণাত কটবকাই আছে অনাগত ভৱিষ্যতৰ সপোন দেখা কোন এৰিয়া পথেৰে আগবাঢ়িব বিচৰা উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতক লৈ শংকিত হৈ আছে অসমৰ প্ৰতিটো প্ৰান্তৰ ধলগিৰি খিলঞ্জীয়া ৰাইজে জীয়াই থকাৰ পৰিৱেশ নোহোৱা হৈছে সেইকাৰণে সকলোৱে একেলগে আহি ঐতিহাসিক তলাতল ঘৰৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ যে অসমত শান্তি আৰু সম্প্ৰীতি বিৰাজ কৰি খিলঞ্জীয়া ধলগিৰি ৰাইজক জীয়াই থকাৰ এক পৰিৱেশ ৰচনা কৰক যিটো পৰিৱেশত আমি সকলোৱে শান্তি আৰু সমন্বয়েৰে আগবাঢ়ি যাব পাৰোঁ যিটো পৰিৱেশত আমি এখন নতুন অসমৰ সপোন দেখিব পাৰোঁ যিখন অসমত যিটো সপোনেৰে উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হয় অনাগত দিনত এইখন অসমৰ উন্নীতকৰণৰ মাজেৰে যুৱকসকলৰ কৰ্ম সংস্থাপন হয় সংস্কৃতিৰ বাতাবৰণ যাতে কোনো কলুষিত নহয় ৰাজনৈতিক অধিকাৰ যাতে কোনোবাই আমাৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে তেনেকুৱা এক পৰিৱেশ ৰচনা কৰিবৰ কাৰণে আজি ঐতিহাসিক তলাগৰ হাজাৰ হাজাৰ ৰাইজ সমবেত হৈছে আৰু জাতীয় বাৰ্তা দিব বিচাৰিছে যে জাতিৰ সংকটপূৰ্ণ মুহূৰ্তত আমি যদি সকলোৱে সমবেত নহওঁ আমি যদি জাতি হিচাপে একত্ৰিত হৈ থাকিব লাগে তেলে ইজনে ইজনক হিংসা কৰাৰ মনোভাৱ আমি পৰিহাৰ কৰিব লাগিব এইখন অসমত কোনো এটা জাতি উচ্চ নহয় এইখন অসমত কোনো জনগোষ্ঠীয়ে নিজকে উচ্চ বুলি ক'ব নোৱাৰে কাৰণ এইখন অসমত স্বৰ্গদেউসকলে সমাজবাদ আৰু সাম্যবাদ প্ৰতিষ্ঠা কৰি থৈ গৈছিল এই সমাজবাদ আৰু সাম্যবাদৰ জৰিয়তে আমি সকলোৱে একেলগে থকাৰ পৰিৱেশ আমি ৰচনা কৰিব পাৰিম এয়ে এই সৰ্বাংগ সুন্দৰ এই আন্দোলনৰ কাৰ্যসূচী পৰিৱেশৰ মাজত ইয়াত থকা পৰিবাৰ স্বাভিমানী খিলঞ্জীয়াক আমি অন্তৰৰ নিমিত্তৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চৰকাৰে স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যদি ২৬ৰ ইলেকশ্যনৰ আগত ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত আপোনালোকে সুনিশ্চিত নকৰে তেতিয়াহ'লে অসমৰ পৰিৱেশ বেলেগ হ'ব পৰিস্থিতি বেলেগ হ'ব সেই পৰিৱেশ আৰু পৰিস্থিতি এইকাৰণে বেলেগ হ'ব যে উঠি অহা নৱপ্ৰজন্মই এইখন অসমত স্বাভিমানে জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰিব বিচাৰিছে ধলগিৰি খিলঞ্জীয়া ৰাইজে মূৰ তল কৰি জীয়াই থকাৰ পৰিৱেশ নোহোৱা কৰিব বিচাৰিব আৰু সেইকাৰণে সকলোবিলাক অপশক্তিক দূৰ কৰি এইখন অসমত আমি ঐক্যতাৰে স্বাভিমানে জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰিবৰ কাৰণে আজি সকলোৱে সমবেত হৈছোঁ ৰাইজ ২৫ তাৰিখে জাতিৰ এক দলিল তৈয়াৰ হ'ব সেই দলিলক লৈ আমি সকলো আশাবাদী আমি আশাৰে বাট চাইছোঁ যে অসম চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সকলোৱে একত্ৰিতভাৱে জাতিক ৰক্ষা কৰাৰ কাৰণে তেখেতলোকে ঐক্যবদ্ধতাৰে কাম কৰিব আৰু যিসকল বিৰোধী পক্ষত আছে তেখেতলোকেও এই জাতিটোক ৰক্ষা কৰাৰ সেই দলিলখন ৰচনা কৰাৰ সময়ত সকলোৱে নিজৰ ৰাজনৈতিক ক্ষেত্ৰখন পাহৰি জাতিটোৰ কাৰণে একত্ৰিত হৈ দলিল ৰখাৰ ক্ষেত্ৰত সহযোগিতা কৰিব আৰু যদি সেই দলিলে যদি জাতিক সুৰক্ষা নকৰে তেতিয়াহ'লে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি আকৌ বেলেগ হ'ব এইকাৰণে কৈছোঁ আহোম ৰাইজ ই এক প্ৰতিক্ৰিয়া আন্দোলন এই প্ৰতিক্ৰিয়া আন্দোলনত আমি সকলোৱে এক মেছেজ দিব বিচাৰিছোঁ যে অনাগত সময়ত জাতিক যদি আপোনালোকে প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰে ইয়াৰ পৰিৱেশ বেলেগ হ'ব পৰিস্থিতি